Good morning, students. Tele-education lo tumalu hokoluke swagatam. Dear students, last class ot ami পরিসংখ্যা chapter to pa অধ্যয়ন কৰিছিলো statistics মনত আছে না আমি কি পঢ়িলো এতিয়াৰ লৈকে আমি statistics chapter পৰা আমি কি গম পাও শ্ৰেণী অন্তৰাল দ্বন্দ্বলেখ বাৰংবাৰতা বা বাৰংবাৰতা বিভাজন তালিকা শ্ৰেণী অন্তৰালু কেনেকুৱা ধৰণৰ থাকে বিচ্ছিন্ন আৰু অবিচ্ছিন্ন right আৰু শ্ৰেণী প্ৰস্থ কি হয় দ্বন্দ্বলেখ লগতে স্তম্ভলেখ এটাইবোৰ কেনেকৈ অঙ্কন কৰে আমি আমাৰ লাষ্ট ক্লাছত শিকিছো right আৰু লগতে আমি কি শিকিছিলো বাৰু দ্বন্দ্বলেখ আৰু স্তম্ভলেখ দুটা আমি কম্পেয়াৰ কৰিছিলো তুলনা কৰিছিলো right আৰু আমি কি পাৰ্থক্য পাইছিলো মনত আছে নে তোমালোকৰ পাৰ্থক্যবোৰ কি আছিল বাৰু চোৱাচোন এই দুটা চিত্ৰ দুটা চাই মনত কৰিব চেষ্টা কৰা চিত্ৰ দুটা কি পাৰ্থক্য দেখিছা মেইন পাৰ্থক্য প্ৰধান পাৰ্থক্য আমি কি দেখিছো চোৱাচোন ইয়াতে এই দুটা দ্বন্দ্ব আৰু ইয়াতে এই দুটা স্তম্ভলেখত লগ লাগি আছে আৰু ইয়াত কিন্তু লগ লাগি থকা নাই মাজত ঠাই আছে right so এইটো হৈছে মেইন ডিফাৰেন্স ইয়াত যোনটো আমি চাব পাৰিছো দ্বন্দ্বলেখত আমি গ্যাপ আছে আৰু স্তম্ভলেখত কিন্তু কোনো ধৰণৰ গ্যাপ নাই ওকে বেলেগ হৈ থাকে আৰু ইয়াতে বন্ধ হৈ থাকে বা লগ লাগি থাকে এইটো হিটোৰ লগত নেক্সট কি ডিফাৰেন্স দেখিছা আৰু কি ডিফাৰেন্স দেখিছা চোৱাচোন ইয়াতে কি আছে x অক্ষত কিবোৰ দিয়া আছে মাহৰ বছৰৰ মাহবোৰৰ নাম দিয়া আছে right জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এসমূহ দিয়া আছে কিন্তু স্তম্ভলেখৰ ক্ষেত্ৰত কি দিয়া আছে x অক্ষত ইয়াতে কিন্তু শ্ৰেণী অন্তৰালবোৰহে দিয়া আছে হয়নে 0 to 10 10 to 20 20 to 30 30 to 40 right গটিকে দ্বন্দ্বলেখত আমি দেখিব পাৰিছো যে x অক্ষত আমি কি উপস্থাপন কৰিছো বস্তুবোৰ বা মাহবোৰ ইয়াতে মাহ দিয়া আছে বেলেগ ক্ষেত্ৰত ধৰা ক্লাছৰুমত এক্সামত যিকোনো এটা ক্লাছৰ এক্সামৰ বিভিন্ন বিষয় বা বিভিন্ন সাবজেক্টছত পোৱা যদি নাম্বাৰস দিয়া থাকে তেতিয়া হলে আমি কি লিখিম ইয়াত মাহবোৰৰ ঠাইত আমি ইয়াত সাবজেক্টস লিখিম physics chemistry গণিত right social science এসমূহ আমি লিখিম x অক্ষত কিন্তু স্তম্ভলেখৰ ক্ষেত্ৰত আমি কি লিখিছো শ্ৰেণী অন্তৰাল ওকে শ্ৰেণী অন্তৰালবোৰ আমি x অক্ষত উপস্থাপন কৰিছো ঠিক আছে আৰু কি ডিফাৰেন্স দেখিছা আৰু কি কিন্তু স্তম্ভলেখৰ ক্ষেত্ৰত উচ্চতাটোৱে কিন্তু বাৰংবাৰতা নুখুজে ওকে কিন্তু কিহে খুচাই এই যিবোৰ আয়ত আছে আয়ত সমূহৰ কালিবোৰে ওকে আয়ত সমূহৰ কালিবোৰে বাৰংবাৰতাক খুচাই ওকে মন থাকিবনে এই তিনিটা মেজৰ ডিফাৰেন্স মেজৰ পাৰ্থক্য মনত ৰব দ্বন্দ্বলেখৰ ক্ষেত্ৰত আমি বস্তুবোৰ উপস্থাপন কৰো
x অক্ষত আৰু স্তম্ভ লেখত আমি শ্ৰেণী অন্তৰাল হে উপস্থাপন কৰো ওকে আৰু এটাত গ্যাপ থাকিব আয়তবোৰৰ মাজত আৰু এটাত গ্যাপ নাথাকিব ওকে আয়তবোৰৰ উচ্চতাটোৱে বাৰংবাৰতা সূচায় আৰু আয়তবোৰৰ কালি এৰিয়া ওকে তাৰমানে পাউলুটাকে ক'ব পাৰা তুমি যে যিবোৰ বাৰংবাৰতা আছে সাপোজ এইটো প্ৰথমটো যিটো আয়ত সেই আয়তটো ক'ত ৰৈছে 14 লৈকে তাৰমানে এই আয়তটো কালি কিমান হ'ব লাগিব 14 স্কয়াৰ ইউনিটস ওকে সেন্টিমিটাৰ থাকিলে স্কয়াৰ সেন্টিমিটাৰ মিটাৰ থাকিলে স্কয়াৰ মিটাৰ ওকে ঠিক আছে সো আমি আৰু কিছুমান স্তম্ভ লেখ অঙ্কন কৰিম এতিয়া ঠিক আছে ৰেডি গতিকে চোৱাচোন এই প্ৰশ্নটো ইয়াতে কৈছে যে 60 জন ছাত্ৰ ছাত্ৰীয়ে গণিতত পোৱা নম্বৰসমূহ তলত দিয়া হ'ল ওকে এতিয়া তোমাক এই তথ্যখিনি স্তম্ভ লেখত উপস্থাপন কৰিবলৈ কৈছে ঠিক আছে গতিকে তালিকাখন আমি আগতে চাই লৈছো সো 60 জন ছাত্ৰ ছাত্ৰীয়ে গণিতত পোৱা নম্বৰসমূহ ঠিক আছে আৰু এইবোৰ কি দিয়া আছে শ্ৰেণী অন্তৰালবোৰ তোমাক দিয়া আছে 10 to 20 20 to 40 আৰু 40 to 80 ঠিক আছে সো এইসমূহ দিয়া আছে শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতা তোমাক দিয়া আছে 20 20 আৰু 20 সো আমি কি জানো স্তম্ভ লেখৰ বাবে আমি x অক্ষত কিহক উপস্থাপন কৰিম বাৰংবাৰতা কৰিম নে শ্ৰেণী অন্তৰাল আমি শ্ৰেণী অন্তৰালক কৰিম ওকে সো x অক্ষত আমি x অক্ষ আৰু y অক্ষ10 আৰু 20 টো থাকিবই লাগিব ৰাইট তুমি 10 30 এই ধৰণে লিখিলে অলপ অসুবিধা হ'ব গতিকে 0 10 আমি 10 ডিফাৰেন্সত যিহেতু 10 ডিফাৰেন্সত আমি শ্ৰেণী অন্তৰালসমূহ বহাই লৈছো ওকে 0 10 20 30 40 50 60 70 80 লৈকে আমি লিখিছো কিয়নো শেষৰ শ্ৰেণী অন্তৰালটো কিমান 40 to 80 হয় ওকে 40 to 80 তাৰ বাবে আমি 80 লৈকে লৈছো ঠিক আছে ঠিক তেনেকৈ y অক্ষত কি কৰিম আমি প্ৰতিটোৰে বাৰংবাৰতা কিন্তু সেম ইয়াত চোৱা 20 20 আৰু 20 দিয়া আছে গতিকে কি কৰিবা আমি 5 5 5 আৰু 5 প্ৰত্যেকটো বৰ্গৰ দৈৰ্ঘ্যক আমি 5 বুলি ধৰিম ওকে এই প্ৰত্যেকটো 5 5 ডিফাৰেন্সত আমি 20 লৈকে ধৰিম 5 10 15 আৰু 20 ওকে এতিয়া আমি আয়তবোৰ অঙ্কন কৰিব লাগিব ঠিক আছে সো প্ৰথমত চোৱাচোন 10 to 20 শ্ৰেণী অন্তৰালৰ ওপৰত কিমান হয় বাৰংবাৰতা 20 গতিকে 10 to 20 ওপৰত 20 লৈকে আমি 10 to 20 ওপৰতে ৰাখিম কিন্তু আয়তটো ওকে সো 10 to 20 ওপৰত আয়তটো অঙ্কন কৰিলা দৈৰ্ঘ্যটো হ'ব লাগিব 20 লৈকে নেক্সট শ্ৰেণী অন্তৰাল 20 to 40 এবাৰ শ্ৰেণী অন্তৰালটো অকমান ডাঙৰ হয়নে ইয়াতে মাত্ৰ 10 ডিফাৰেন্স আছিলে কিন্তু ইয়াৰ ডিফাৰেন্স কিমান 20 to 40 20 ডিফাৰেন্স হয়নে 20 to 30 এবাৰ 30 to 40 এবাৰ কিন্তু বাৰংবাৰতা কিমান 20 গতিকে আমি আকৌ
এনেকুৱা হ'ব আয়তটো, right? ঠিক তেনেকৈ next শ্ৰেণী অন্তৰাল কি হয়? 40 to 80. যে স্তম্ভ লেখত আয়তবোৰৰ কালিয়ে বাৰংবাৰতা সূচায়, right? আৰু বাৰংবাৰতা প্ৰত্যেকটোতে কিমান হয়? 20 হয়। কিন্তু প্ৰত্যেকটোৰে চোৱাচোন এতিয়া আয়ত ক্ষেত্ৰৰ কালি 20 হৈ আছে নে? প্ৰথমটোৰ বাৰু 5 আৰু 5 আৰু 5 আৰু 5. 5, 10, 15, 20. প্ৰথমটো 20 হৈ আছে। দ্বিতীয়টো চোৱাচোন কেইটা বৰ্গ আছে ইয়াত? 5, 10, 15, 20, 25, 30, 35, 40 হৈ আছে। আমাক কিমান লাগে? বাৰংবাৰতা 20 হে লাগে। কিন্তু ইয়াত এসমূহ কি হয়? এক্সট্ৰা হয়নে? আয়ত ক্ষেত্ৰৰ কালিটো বাৰংবাৰতাতকৈ কিন্তু বেছি হৈ আছে। ঠিক তেনেকৈ এইটো আয়তৰো চোৱাচোন, এইটোতো নিশ্চয় 20 নহয়, ইয়াত বৰ্গ কিমান আছে? ইয়াততো বহুতো বৰ্গ আছে। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15 আৰু 16. 16টা বৰ্গ আছে। আৰু প্ৰত্যেকটো বৰ্গৰ, তাৰমানে বুজিছানে? বৰ্গ মানে আমি যিহেতু 5 ডিফাৰেন্সত লৈছো, দেখিছা? প্ৰত্যেকটো বৰ্গৰ বা প্ৰত্যেকটো এইটো যিটো আয়ত তাৰ কালি হৈছে 5। গতিকে তেনেকুৱা বৰ্গ 16টা আছে। তাৰমানে কিমান? 16 into 5 হৈ আছে ইয়াত কালি, হয়নে? কিন্তু আমাকতো 16 into 5 নালাগে, আমাক কিমান লাগে? 5 into 4, মাত্ৰ 20 হে লাগে, কিয়নো বাৰংবাৰতা 20 হয়, right? তাৰমানে প্ৰত্যেকটো লেখত চোৱাচোন এই দণ্ডকিটাৰ কালি 20 হ'ব লাগিব। তাৰমানে আমাৰ প্ৰত্যেকটোতে 5টাহে 5 কৈ বৰ্গ কেইটা লাগিব? 4টা প্ৰত্যেকটোতে। ওকে, সো প্ৰথমটোত আমি লিখিলো 1, 2, 3, 4. প্ৰথমটো ঠিকে আছে, আমি 20টাই পাইছো, ইয়াত 20এ পাইছো বৰ্গটোৰ কালি বা আয়তটোৰ কালি। নেক্সটটোত আমি এই ধৰণৰ বৰ্গ 4টা ল'ব লাগিব। ওকে, সো 1, 2, 3, 4. এতিয়া তোমালোকে সুধিবা যে আমি বৰ্গ কেইটা 1, 2, 3, 4 কৰি কিয় ললো? আমিতো 1, 2, 3, 4 এই 4টা বৰ্গও ল'ব পাৰিলো হয়, যেনেকৈ 10 to 20 ওপৰত লৈছো, ৰাইট? কিন্তু এইটো আমি ল'ব নোৱাৰো। কিয় নোৱাৰো? কাৰণ আমাৰ শ্ৰেণী অন্তৰাল হয় 20 to 40, right? কিন্তু যদি আমি অকল 20 to 30 ওপৰৰ বৰ্গ কেইটা লওঁ, তেতিয়া 20 to 40 গোটেই অন্তৰালটো আমি নাপাম, কভাৰ নকৰিব আয়তটোৱে, right? আয়তটো 20 to 40 গোটেইখিনিৰ ওপৰত থাকিব লাগিব। তাৰ বাবে আমি নাম্বাৰিংটো 1, 2, 3, 4 এই ধৰণে কৰিছো। ওকে, ঠিক তেনেকৈ 40 to 80 ইয়াৰ ওপৰত আমি এনেকুৱা সৰু সৰু 4টা বৰ্গ ল'ব লাগিব। ওকে, আৰু এই ক্ষেত্ৰতো একে, আমি এই ধৰণে 4টা 1, 2, 3, 4 এইটো আমি ল'ব নোৱাৰো, কিয়নো আমাৰ শ্ৰেণী অন্তৰালটো হয়
40 to 80. Okay? আৰু 40 to 80 cover নকৰিব তেতিয়া অকল 40 to 50 ললে নহব নহয়. Okay? So তাৰ বাবে আমি কেনেকে লম? 1 2 3 4 এই ধৰণেহে লব লাগিব. Okay? Clear? বুজি পাইছানে সকলোৱে? ঠিক আছে, so 40 to 50 ভিতৰটো 1 2 3 4 এই ধৰণে ললো. Okay? আৰু যিবোৰ বাকি অংশ ৰৈ গল এই অংশসমূহ আমি মুহাৰি দিম. Okay? ঠিক আছে, বহিত আমি মুহাৰি দিম. গতিকে স্তম্ভ লেখটো এই ধৰণৰহে হ'ব দেখিবলৈ. ঠিক আছে? Okay? So ইয়াতে আমি কি দেখিলো যে আয়তসমূহৰ দিশবোৰ এনেভাৱে আমি সংশোধন কৰিব লাগিব যাতে সেইবোৰ শ্ৰেণী অন্তৰালৰ প্ৰস্থৰ সমানুপাতিক হয়. Okay? ঠিক আছে? আৰু ইয়াত আমি কি চালো চোৱাচোন? ইয়াত আমি বাৰংবাৰতাৰ ঘনত্ব বাৰংবাৰতা নিম্ন সীমা. Okay? So ইয়াতে উলুটা 20 minus 10 is equals to 10. 40 minus 20 is equals to 20. আৰু 80 minus 40 is equals to 40. এইসমূহ হৈছে শ্ৰেণী প্ৰস্থ. Okay? আৰু ইয়াৰে ন্যূনতম আকাৰটো হৈছে C. ঠিক আছে, শ্ৰেণী প্ৰস্থ সমান আমি লিখি ললো 10, 20 আৰু 40. এতিয়া যদি আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আমি লিখিব লাগে কি হয়? Frequency বাৰংবাৰতা divided by শ্ৰেণী প্ৰস্থ into C, যোনটো হৈছে শ্ৰেণী প্ৰস্থৰ ন্যূনতম আকাৰ. Okay? So frequency বাৰংবাৰতা F মানে হৈছে বাৰংবাৰতা. Okay? আৰু CW হৈছে শ্ৰেণী প্ৰস্থ. Okay? So 20 divided by 10 into ন্যূনতম আকাৰ কি হয়? 10 হয় নে? আটাইবোৰ বাকি আটাইবোৰ ডাঙৰ হয়. Okay, into 10 is equals to 20. ঠিক তেনেকৈ ইয়াত F frequency হৈছে 20, শ্ৰেণী প্ৰস্থও হৈছে 20. So 20 divided by 20 into C কিমান হয়? C হয় 10. Okay? Is equals to কিমান? 10. আৰু 20 divided by 40 into 10 is equals to 5. Okay? এতিয়া ইয়াৰ ব্যৱহাৰ কি? ইয়াক আমি কি কৰিম? কাৰণ ইয়ে হৈছে বাৰংবাৰতা. Right? তেতিয়া আমি এই ধৰণৰ 1 2 3 4 আমি যিটো নাম্বাৰিং কৰি আছিলো সেই নাম্বাৰিংটো নকৰাকৈ আমি সিধাই অংকন কৰিব পাৰিম. Okay? হয়নে এতিয়া চোৱাচোন? প্ৰথমতে আছে 10 to 20 শ্ৰেণী অন্তৰালৰ বাবে আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব? 20. গতিকে প্ৰথমটো ঠিকে আছে. আমি 20 লৈকে অংকন কৰিছিলো. হয়নে? So ইয়াত 1 2 3 4 হৈ আছে. ঠিক তেনেকৈ 20 to 40. 20 to 40. দ্বিতীয়টো শ্ৰেণী অন্তৰালৰ বাবে আমি মাত্ৰ দৈৰ্ঘ্য কিমান 10 লৈকে যাব লাগিব. So very good. 1 2 3 4. 20 হৈ আছে. এৰিয়া কালি 20 হৈ আছে.
ঠিক তেনেকৈ 40 to 80 ৰ বাবে কিমান যাব লাগিব দৈৰ্ঘ্য মাত্ৰ 5 সো 5 ত আমি এই ধৰণে আয়ত আঁকি দিলো দেখিলা 1 2 3 4 সো ইজি হৈ পৰিল ৰাইট তালিকাখনত যেতিয়া আমি এটো উলাই লৈছো f divided by cw into c কি হয় f মানে হৈছে বাৰংবাৰটা cw হৈছে শ্ৰেণী প্ৰস্থ তাৰ মানে যিকোনোটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা মাইনাস নিম্ন সীমা আৰু c কি হয় যি সমূহ শ্ৰেণী প্ৰস্থ আছে তাৰে মিনিমামটো ন্যূনতম আকাৰটো ওকে সো এটো যদি আমি প্ৰত্যেকটো প্ৰস্থ শ্ৰেণী অন্তৰালৰ বাবে আমি উলাই লব পাৰো তেতিয়া আমাৰ স্তম্ভলেখ অঙ্কন কৰাটো একেবাৰে সহজ হৈ পৰিব ওকে সেটো ক্ষেত্ৰটো কালি 20 এটো ক্ষেত্ৰটো কালি 20 পাইছো আৰু এটো ক্ষেত্ৰটো কালি আমি 20 পাইছো ওকে আৰু এই আয়তটো যত আয়ত ক্ষেত্ৰটো দৈৰ্ঘ্যটো আমি কেতিয়া উলাব লগা হল কেনেকুৱা ধৰণৰ তালিকাত আমি উলাব লগিয়া হৈছে যত শ্ৰেণী অন্তৰালবোৰ চোৱাচোন শ্ৰেণী প্ৰস্থবোৰ ভিন্ন হয় শ্ৰেণী অন্তৰালৰ ten to 20 20 to 30 30 to 40 এই ধৰণৰ হল হয় শ্ৰেণী অন্তৰালসমূহ তেতিয়া আমি এইটো তালিকা নবনালেও আমি স্তম্ভলেখটো বনাব পাৰিলো সহজতে ওকে সো বুজি পাইছা কেতিয়া আমি এটো তালিকা বনাই লব লাগিব যেতিয়া শ্ৰেণী অন্তৰালবোৰৰ পাৰ্থক্যবোৰ ভিন্ন হ'ব ওকে সো বুজি পাইছা স্তম্ভলেখ এতিয়া সো আৰু এটা স্তম্ভলেখ চোন এতিয়া ইয়াক কি দিয়া আছে তোমাক শ্ৰেণী অন্তৰালবোৰ দিয়া আছে 0 to 10 10 to 15 15 to 20 20 to 30 30 to 40 40 to 60 60 to 70 আৰু ইয়াত বাৰংবাৰটাবোৰো দিয়া আছে সো ইয়াতো সেম প্ৰবলেম হ'বনে চোৱাচোন তুমি শ্ৰেণী প্ৰস্থবোৰ উলাই চোৱা প্ৰত্যেকটোৰ ক্ষেত্ৰতে ইয়াতে কিমান 10 ইয়াতে আকৌ 5 ইয়াতে আকৌ 5 ইয়াতে আকৌ 10 ইয়াতো 10 ইয়াতে 20 আৰু ইয়াতে 10 সো প্ৰত্যেকটোতে শ্ৰেণী প্ৰস্থ কিন্তু ভিন্ন কোবাত 10 কোবাত 5 আৰু কোবাত 20 কোবাত 20 ওকে সো এনে ক্ষেত্ৰটো আমি কি কৰিব লাগিব আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্যটো আমি উলাই লব লাগিব ওকে সো শ্ৰেণী প্ৰস্থ উলাই ললা লগতে আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু তাৰ বাবে ফৰ্মুলাটো কি বাৰংবাৰটা হৰণ শ্ৰেণী প্ৰস্থ ইনটু c আৰু c মানে কি হয় ন্যূনতম শ্ৰেণী প্ৰস্থটো ভেৰি গুড ওকে সো এতিয়া প্ৰত্যেকটোৰ বাবে উলাই লোৱা বাৰংবাৰটা 20 শ্ৰেণী প্ৰস্থ 10 আৰু মিনিমাম শ্ৰেণী প্ৰস্থ ইয়াত ন্যূনতম নহলে কিন্তু আকৌ সেম প্ৰবলেম হ'ব ওকে আমি বৰ্গবোৰ গণনা কৰি থাকিব লাগিব যে কেইটা বৰ্গ আমি লব লাগিব ওকে সো এইটো তালিকা বনাই লোৱাৰ পিছত আমি এতিয়া স্তম্ভলেখটো অঙ্কন কৰিব পাৰিম ওকে সো কি কৰিম আমি x অক্ষ আৰু y অক্ষ অঙ্কন কৰিলো x অক্ষত আমি শ্ৰেণী অন্তৰালসমূহ বহাই যাম 0 to 10
10 to 15, 15 to 20, right? আৰু ইয়াৰে এই সমূহ ভ্যালু আমি বহাম এতিয়া যেটো অৰিজিনাল বাৰংবাৰটা আমাক দিয়া আছে তালিকাখনত হেতু কিন্তু আমি নাচাও হেতু চালে খেলিমেলি হ'ব right আমি কোনটো চাম আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য আমি যোনটো উলাই লৈছো বাৰংবাৰটা হৰণ শ্ৰেণী প্ৰস্থ ইনটু c এই সূত্ৰটো আমি ব্যৱহাৰ কৰি প্ৰত্যেকটো শ্ৰেণী অন্তৰালৰ বাবে আমি উলাই লৈছো ওকে সেই মানটোহে আমি বহাই যাম এতিয়া 0 to 10 ত আছিলে 10 গতিকে এটো হৈছে ওকে নেক্সট 10 to 15 10 to 15 ৰ কাৰণে কি আছে 15 so 15 লৈকে ললা ওকে নেক্সট আছে 15 to 20 15 to 20 কিমান 10 so 1 এটো হৈছে 10 right next আছে 20 to 30 এই যে 20 to 30 20 to 30 কিমান 12.5 10 আৰু এটো হ'ব 12.5 right so ঠিক তেনেকৈ আমি বাকি আটাইবোৰ বনাই লম 12.5 next হৈছে 30 to 40 2.5 2.5 okay এটো ইমানলৈকে 5 হয় গতিকে আধাটো 2.5 okay so তাৰ জুখতে আমি 30 to 40 ৰ ওপৰত 2.5 অঙ্কন কৰিলো next আছে 7.5 so 5 আৰু ঠিক মাজত 7.5 okay so here 7.5 আমি অঙ্কন কৰিছো আৰু next 25 so 25 ৰ ওপৰে ওপৰে আৰু শ্ৰেণী অন্তৰাল যিমান দিয়া থাকিব 60 to 70 দিয়া আছে so 60 to 70 ৰ ওপৰতে তুমি এই আয়তটো অঙ্কন কৰিব লাগিব okay যদি 60 to 65 ৰ ওপৰত কৰা তেতিয়াও নহব যদি 60 to 80 ৰ ওপৰত কৰা তেতিয়াও নহব okay so এই ধৰণে আমি স্তম্ভ লেখসমূহ অঙ্কন কৰিব পাৰিম ঠিক আছে ঠিক তেনেকৈ তোমাক আৰু এটা তালিকা দিয়া আছে ইয়াত চোৱা কৈছে যে এটা পাচিৰ পৰা 91 টা কমলা যাদৃচ্ছিকভাৱে তুলি সিহঁতৰ ওজন জোখা হল ওকে এতিয়া কৈছে প্ৰদত্ত তথ্যৰ পৰা স্তম্ভ লেখ তুমি অঙ্কন কৰিব লাগে ওকে ঠিক আছে so ইয়াত কি দিয়া আছে কমলাৰ ওজনবোৰ দিয়া আছে আৰু কমলাৰ সংখ্যা দিয়া আছে ওকে so কমলাৰ ওজনবোৰ কিন্তু শ্ৰেণী অন্তৰালৰ নিচিনাকৈ দিয়া আছে কিন্তু এই শ্ৰেণী অন্তৰালটো চোৱাচোন কন্টিনিউয়াস হয়নে 25 to 29 আকৌ এটা গ্যাপ আছে next 30 to 35 অবিচ্ছিন্ন পঢ়িছিলো মনত আছে নে এক্সক্লুসিভ ইনক্লুসিভ সো আমি ইয়াত কি কৰিব লাগিব এই ধৰণৰ বনাই লব লাগিব ওকে আমি কি কৰিম ইয়াৰ 0.5 টো আমি কেনেকৈ পাইছো 0.5 আমি নিম্ন সীমাৰ পৰা বিয়োগ কৰিম আৰু প্ৰত্যেকটোৰে উচ্চ সীমাৰ লগত যোগ কৰিম ওকে সো 24.5 minus 29.5 আকৌ ইয়াৰ পৰা 30 পৰা মাইনাস কৰিলো 29.5 আৰু 35 ৰ উচ্চ সীমাৰ লগত আমি যোগ কৰিম 35.5 ঠিক তেনেকৈ প্ৰত্যেকটোৰ লগতে আমি নিম্ন সীমাৰ পৰা বিয়োগ কৰিম আৰু উচ্চ সীমাৰ লগত যোগ কৰিম 0.5 ওকে এতিয়া চোৱাচোন এতিয়া শ্ৰেণী অন্তৰালবোৰ কন্টিনিউয়াস হৈছে যেনেকৈ 10 to 20
20 to 30, 30 to 40 এই ধৰণৰ হৈছে ওকে আৰু আমি কিছুমান বেলেগ কৰিছো কেনেকৈ 10 to 20 20 to 40 40 to 80 এটাও কৰিছো ইয়াতে কি হয় শ্ৰেণী প্ৰস্থটো ভিন্ন হয় কিন্তু তথাপিতো প্ৰথমটো শ্ৰেণী অন্তৰালৰ উচ্চ সীমা দ্বিতীয়টো শ্ৰেণী অন্তৰালৰ নিম্ন সীমাৰ লগত একে হৈ আছে ৰাইট কিন্তু ইয়াতে একে হৈ থকা নাছিলে সো আমি ইয়াক একে কৰি লৈছো একে হৈছে এতিয়া ওকে সো ইয়াক আমি একে কিয় কৰিব লাগে কিয়নো যেতিয়া আমি x অক্ষৰ অন্তৰালবোৰ বহাম তোমাক ইয়াত দি আছে 25 to 29 বহালা বাৰু 25 to 29 next আকৌ 30 to 35 so তুমি আকৌ 30 এখিতে লব লাগিব নে সো লেখটো দেখিবলৈও বেয়া হ'ব আৰু আঁকিবলৈও আমাৰ অসুবিধা হ'ব তাৰ বাবে আমি এই ধৰণৰ কন্টিনিউয়াস বনাই লওঁ ওকে সো এতিয়া আমি লেখটো অঙ্কন কৰিব পাৰিম কিন্তু তাৰে আগতে আমি কি কৰিম শ্ৰেণী প্ৰস্থবোৰ উলাই লৈছো শ্ৰেণী প্ৰস্থবোৰ উলাই লম আৰু তেনেকৈ অঙ্কন কৰিব লাগিব ওকে সো এটো তোমালোকে ঘৰত চেষ্টা কৰিবা লগতে তোমালোকৰ শ্ৰেণীৰ সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ ওজনৰ তথ্য সংগ্ৰহ কৰা আৰু তথ্যসমূহৰ পৰা বাৰংবাৰটা বিভাজন তালিকাটো বনাবা বাৰংবাৰটা বিভাজন তালিকা মনত আছে নে কেনেকৈ কৰিছিলো আমি কি কৰিছিলো বাৰংবাৰটাবোৰ 2 3 4 5 next আকৌ 6 7 8 9 10 এই ধৰণৰ লিখি গৈছিলো আৰু প্ৰত্যেকটো যত তুমি এনেকৈ দেখিবা গম পাবা যে is equal to 5 তাৰ বাবে আমি এই ধৰণে বনাই লৈছিলো যাতে আমাৰ ইজি হয় ৰাইট সো বাৰংবাৰটা বিভাজন তালিকাটো তোমালোকে প্ৰস্তুত কৰিবা আৰু লগতে তথ্যখিনিৰ স্তম্ভ লেখ উপস্থাপন কৰিবা স্তম্ভ লেখটো বনাব পাৰিবা হয় নে নাই আজি আমি চালোৱে আমাৰ ক্লাছত স্তম্ভ লেখ কিদৰে বনায় ৰাইট কি কৰিব লাগিব আমি ক্লাছ ইন্টাৰভেলবোৰ বা শ্ৰেণী অন্তৰালবোৰ যদি কন্টিনিউয়াস হৈ থকা নাই এই ধৰণৰ যদি হৈ থকা নাই প্ৰথমটো শ্ৰেণী অন্তৰালৰ উচ্চ সীমা দ্বিতীয়টো শ্ৰেণী অন্তৰালৰ নিম্ন সীমাৰ লগত যদি একে হৈ থকা নাই আমি তাক একে কৰি ল'ব লাগিব ওকে যদি দিয়া আছে 10 to 19 20 to 39 এই ধৰণৰ যদি দিয়া আছে আমি কি কৰিম ইয়াৰ পৰা 0.5 আৰু ইয়াৰ লগত 0.5 প্লাস কৰিম ওকে ইয়াৰ পৰা মাইনাস কৰিম আৰু ইয়াৰ লগত প্লাস কৰিম এই ধৰণে কৰি আমি শ্ৰেণী অন্তৰালটো কন্টিনিউয়াস বনাই লম ঠিক আছে আৰু যত শ্ৰেণী প্ৰস্থবোৰ ভিন্ন হয় যেনেকৈ 10 to 20 20 to 40 40 to 80 80 to 90 আকৌ বা আকৌ 90 to 160 যত এই ধৰণৰ ভিন্ন হ'ব শ্ৰেণী প্ৰস্থবোৰ কবাত 10 কবাত 20 কবাত 40 যিসমূহ শ্ৰেণী প্ৰস্থ পাবা 5 10 15 20 17 এই ধৰণৰ ভিন্ন ভিন্ন পাবা নহয় শ্ৰেণী প্ৰস্থবোৰ ৰাইট কবাত 40 কবাত 50 তাৰ ভিতৰত যোনটো সৰু আটাইতকৈ 5 যেহেতু সৰু সো আমি 5ক ধৰিম কবাত যদি 15 টো সৰু হয় আমি 15 ধৰিম ওকে এই ধৰণৰ আমি উলাই লম আৰু স্তম্ভ লেখটোত আমি যেটো অৰিজিনাল বাৰংবাৰটা আমাক দিয়া আছিল হেতু আমি নবহাও ওকে কিন্তু এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি প্ৰত্যেকটোৰ বাবে উলাই লম ৰাইট সেই মানটোহে আমি বহাই যাম স্তম্ভ লেখত ওকে
সো মই আশা কৰিছো তোমালোকে স্তম্ভ লেখটো বুজি পাইছা নেক্সট ক্লাছত আমি আৰু কিছুমান বস্তু পঢ়িম সেম চ্যাপ্টাৰটোৰ ওপৰত ওকে তোমালোকে অনুশীলনীবোৰ ট্ৰাই কৰিবা প্ৰেক্টিস কৰিবা ওকে আৰু টিচাৰ্সক দেখুৱাবা এতিয়া যদি কিবা ডাউট আছে তোমালোকে আমাক সংযোগ কৰিব পাৰা আজি ক্লাছটো আমি ইমানতে সামৰিছো ধন্যবাদ